হয়, আজি আমি সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কুমাৰীকাটা আঞ্চলিক সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী আমি আয়োজন কৰিছো। মূল উদ্দেশ্য হৈছে যোৱা 22 জুলাই তাৰিখে হিন্দু বাঙালীসকলক এই অসম চৰকাৰে এক নটিফিকেশ্যন জাৰি কৰিছিল যে ডি ভোটাৰ গোচৰ বা ফৰেনাৰ কেছ যিসকলৰ আছে এই গোচৰসমূহ প্ৰত্যাহাৰ কৰিব। আমাৰ এই বাঙালীসকলৰ বিভিন্ন জাতি গোৰ্খা ৰাজবংশী বিভিন্ন জাতি জনগোষ্ঠীৰ তাক নটিফিকেশ্যন ওলাইছিল, কিন্তু যোৱাকালি আমি দেখিলো যে এই নটিফিকেশ্যনটো যোৱাকালি চৰকাৰে সংশোধন কৰিছে। তাৰ গোৰ্খাসকলক মৰ্যাদা দিছে, ৰাজবংশীসকলক মৰ্যাদা দিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু বাঙালীসকলক লৈ বৈষম্যমতী যি নীতি আচৰণ কৰিছে এই চৰকাৰে, তাৰ বিৰোধিতাত আমি আজি সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ওলাই পৰিছো। এইটো কাৰণ যে আমাক ভোট লৈ চৰকাৰ বনাই আছে এই বিজেপি চৰকাৰে। 2016 চনৰ পৰা প্ৰতিটো নিৰ্বাচনতে আমি 90% ভোট প্ৰদান কৰি আছো এই চৰকাৰখনক, কিন্তু আজি বাঙালীসকলক এই ডি ভোটাৰ গোচৰ সংশোধনৰ সময়ত কিয় আমাৰ বাঙালীসকলক আঁতৰত ৰাখিব লগা হ'ল। এই ক্ষেত্ৰত অসম চৰকাৰক আমি তীব্ৰ বিৰোধিতা কৰিছো, ধিক্কাৰ জনাইছো। আমি আগন্তুক দিনত আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম, যিহেতু আমাৰ নাগৰিকত্ব অধিকাৰ সৰ্বশ্ৰেষ্ঠ জীয়াই থকাৰ অধিকাৰ। তো আমাৰ নাগৰিকত্বক লৈ যে এই চৰকাৰখনে বাৰে বাৰে আমাক বৈষম্য নীতি আচৰণ কৰি আছে বাঙালীসকলক লৈ, নিৰ্বাচন অহাৰ লগে ভোট বিভিন্ন ফুলদাৰি মাৰি ভোট লোৱাৰ পিছত বাঙালীসকলক বিশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে এই চৰকাৰখনে, তাৰ বিৰুদ্ধে আমি মাত মাতিছো আৰু মাতি যাম। होशियार